হয়, এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে নৈপৰীয়াৰ কিছু মাছমৰীয়া লোকসকল আৰু মাছমৰীয়াৰ লোকসকলে যিহেতু মীন বিভাগে 3 মাহলৈকে মাছ মৰা বন্ধ কৰিছে, কাৰণ এই মাছমৰীয়া লোকসকলে তেওঁলোকে মাছ মাৰিয়ে পৰিয়ালটো পোহপাল দিয়ে। কিন্তু বৰ্তমান যিহেতু মাছ মৰা বন্ধ কৰি দিছে 3 মাহৰ কাৰণে, তাৰ ফলত এই পৰিয়াল কিদৰে পোহপাল দিছে সেই তাক জানিবৰ বাবে এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ কচুতলাত, আৰু কচুতলাত মাছমৰীয়া লোকসকল আছে আৰু তেওঁৰ পৰা কিছু কথা জানিম। এপ্ৰিলৰ 15 তাৰিখৰ পৰা জুলাইৰ 15 তাৰিখলৈকে যি মাছ মৰা বন্ধ আছে, কি ক'ব? আপোনালোকে মাছ মাৰে, বিলত মাছ মাৰে, আৰু ইতিমধ্যে মীন বিভাগে মাছ মৰা বন্ধ কৰি দিছে, আপোনালোক কেনেকৈ পৰিয়াল পোহপাল দিয়ে? গভৰ্ণমেণ্টে অলপ সুবিধা দিলে ভাল আমাক। আপোনালোকে মাছ নামাৰে বৰ্তমান? মাছ মাৰা বন্ধই কৰিছোঁ, মাছ নামাৰোঁ বৰ্তমান, হাজিৰা কৰি চলিব লাগছোঁ। গভৰ্ণমেণ্টে কিছু সুবিধা দিলে আমাৰ ভাল হ'লে। পূৰ্বতেতো সুবিধা দিছিল যে 3 মাহৰ কাৰণে আপোনালোকক কিছু এটা দিছিল, বৰ্তমান পায় নে নাপায়? নাপাওঁ, এতিয়া নাপাওঁ। নাপায় এই 2 বছৰ হয়তো নাপাওঁ। আপোনাৰ গাঁওখনৰ নাম কি? কচুতলা। কচুতলা কিমানমান মাছমৰীয়া আছে, মানুহ আছে যে মাছ মাৰি চলে? 150 মান আছে, 150 মানুহ হ'ব মাছ মৰা মানুহ। কি কৰি চলে বৰ্তমান? এই হাজিৰা যায়, বেটা বাহিৰে গৈছে কতগুলা। নিশ্চয় পৰিয়াল পোহপাল দিয়াত অসুবিধা হৈছে। অসুবিধা হয়, চোৱা চুটুক পৰা বিৰাট টান হয়। কি ক'ব চৰকাৰক? চৰকাৰ কিছু সুবিধা দিলে ভাল হ'লে। অন্য বছৰ দিছিল, 2 বছৰ হাতে দিয়া নাই, যোৱাবাৰো পোৱা নাই, এবাৰো পোৱা নাই। কি ক'ব আপুনি? কি ক'ব যে মাছ মৰা আপোনালোকৰ যিটো অসুবিধা হৈছে, যিহেতু 3 মাহ কৰি মাছ মৰা বন্ধ কৰি দিছে, এতিয়া অলপ চৰকাৰে অলপ সাহায্য কৰিব লাগে। অলপ আগতে কৰিছিল, পূৰ্বতে কৰিছিল, সেই বছৰলৈকে পোৱা নাই। আজি 2 বছৰৰ পৰা পোৱা নাই, এইবছৰ নিদিয়ে? এইবছৰ দিয়া নাই এখনো। কি কেনেকৈ চলে পৰিয়ালবিলাক? হাজিৰা দি চলি আছে। আৰু কিমানমান মানুহ আছে গাঁওখনত? গাঁওখনত আছে মোটামুটি 150-200 মানুহ হ'ব মাছ মৰা। এতিয়া হাজিৰা কৰি আছে। ল'ৰা ছোৱালীৰ আৰু পঢ়া শুনা কৰা দিগদাৰ হৈ গৈছে বিৰাট। গৰীব মানুহ মাছ মাৰিয়ে খায়। আৰু আন এজন লোক আছে, তেওঁৰ পৰা জানিম। যিহেতু কচুতলাৰ মাছমৰীয়া নৈপৰীয়া লোকসকল মাছমৰীয়া লোক, কাৰণ 3 মাহৰ কাৰণে তেওঁলোকৰ মাছ মৰা বন্ধ কৰি দিছে নৈসমূহত। এই ক্ষেত্ৰত পৰিয়ালবিলাক কেনে কৰি চলে বা চৰকাৰে কিদৰে সহায় কৰিছে? চৰকাৰে আমি জনামতেতো সহায় যি হিচাপত কৰিব লাগিছিল, কিন্তু কৰা নাই। গভৰ্ণমেণ্টে 3 মাহৰ যিটো কণী পৰা মাছ বা এই কণী থকা মাছ সেইবিলাক যেনিবা মৰা বন্ধ কৰিছে। মানুহখিনি এতিয়া পোহপাল পৰিয়াল চলা খুবেই অসুবিধা হৈছে। সৰু ল'ৰাবিলাক বাহিৰত যায় কাম কাজ কৰে, আৰু ধৰক সিহঁতে হাজিৰা দি সেনেকৈ চলি আছে। আৰু আজি 2 বছৰলৈকে পোৱা নাই তেওঁলোকে, কি ক'ব চৰকাৰে? হয়, চৰকাৰে দিব লাগিছিল। যি হিচাপত আপোনাৰ কি কয় নিৰ্দেশনা দিয়ে গভৰ্ণমেণ্টে, সেই হিচাপত সিহঁতক বাৰ্তা এটা দিব লাগিছিল, কিন্তু দিয়া নাই। আমি আপোনালোকৰ জৰিয়তে বিভাগীয় মীন ডিপাৰ্টমেণ্টক বা ফিচাৰীক আমি জনাওঁ যে যাতে অতি শীঘ্ৰে সিহঁতক বাৰ্তাটো দিয়ে, তেতিয়াহ'লে পৰিয়ালবিলাক চলাৰ এটা সকাহ পাব। আৰু হয়, আচলতে ক'ব লাগিব যে নৈপৰীয়া মাছমৰীয়া লোকসকল এতিয়া যিহেতু তেওঁলোকে মাছ মাৰি পৰিয়াল পোহপাল দিয়ে, আৰু তাৰপিছত চৰকাৰে যিহেতু মীন বিভাগে 3 মাহ ধৰি যি মাছ মৰা বন্ধ কৰি দিছে, তাৰ ফলত এই 3 মাহ তেওঁলোকৰ পৰিয়ালটো কেনে কৰি চলে তাক লৈ এক প্ৰকাৰ চিন্তিত হৈ আছে। কিন্তু চৰকাৰে এইসকল লোকক কিন্তু আজি 2 বছৰ ধৰি তেওঁলোকৰ কোনো তেনেকুৱা অনুদান দিয়া নাই, যাৰ ফলত তেওঁলোকে পৰিয়াল পোহপাল দিয়াত ইতিমধ্যে অসুবিধাৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।